জোনাইয়ের সন্দেহভাজন নাগরিকের আগ্রাসন, বহিরাগতরা ঘর বাড়ি তৈরি করে অনেকটা জায়গা দখল করে থাকার অভিযোগ। জোনাইয়ের মুরকংসেলেকের ট্রাইবাল বেল্ট এলাকায় বেশ কয়েক বছর ধরে বাংলাদেশ থেকে এসে বেদখল করে রাখার অভিযোগ। বিষয়টি ধেমাজি জেলা প্রশাসনকে জানানো হয়েছে। এখনো পর্যন্ত কোনো পদক্ষেপ না করার অভিযোগ। বিষয়টি নিয়ে তীব্র প্রতিক্রিয়া বিভিন্ন সংগঠনের। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি সদৌ অসম ট্ৰাইবেল সংঘ জোনাই জিলা সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আপুনি ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা এইখন অসমত বাংলাদেশী মূলৰ যিখিনি মিয়া মানুহ, যিখিনি আমাৰ থলুৱাৰ যিখিনি সা সম্পত্তি মাটি বাৰীৰ পৰা আদি কৰি যিখিনি আমাৰ দখলকাৰী, তেওঁলোকক এভেকশ্যন কৰা এইমাত্ৰ এইখনেই চৰকাৰ। সেইকাৰণে মই পুনৰবাৰ কৈছোঁ, আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু, প্ৰধান বৰাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ চেগতে আমি তেওঁলোকক এটা এপিলটো কৰিব বিচাৰিছোঁ, অসমত যেনেকুৱাকৈ আমাৰ ট্ৰাইবেল বেল্টৰ ভূমি যেনেকুৱা অবৈধ বেদখলৰ পৰা উচ্ছেদ কৰি পিনি খিলঞ্জীয়াৰ হকে গতাই দিব বিচাৰিছে, আমি সেইটো ৱেলকাম জনোৱাৰ পাছতো আমাৰ জোনাইখন আমাৰ মুৰকংচেলেক ট্ৰাইবেল বেল্ট ব্লক হয়। এই বেল্টত এতিয়া চাওক, আপুনি দুটামান বছৰ আগত আমাৰ কবচাবৰ এভেকশ্যন হৈছিলে, সন্দেহজনক মিয়া আছিল তাতো। দেখা যায় এইখিনি মানুহ কলৈ গ'ল। এইখিনি মানুহ এতিয়া আমি সৰু এটা ছাৰ্ভে কৰি চাইছোঁ, এইখিনি মানুহ সন্দেহজনকভাৱে আমাৰ এই আশে পাশে, আমাৰ জোনাই ৰেলৱে মুৰকংচেলেক ৰেলৱে ষ্টেচন আশে পাশে আছে, তাত ডাউন চাইডে আপোনাৰ চিগা চাইডে আছে, তেলামত আছে, সেনেকুৱাকৈ আমাৰ এই আশে পাশেও তেওঁলোকে মানে দখল কৰিব ট্ৰাই কৰি আছে, আৰু কিছুমান দখল কৰি আছে, অবৈধভাৱে দখল কৰি আছে।